নমস্কাৰ। প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱযানী চৰিত্ৰটিৰ এটি সংলাপ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ তয়ুতে মগন। চাৰিওফালে মৌ-মাখি ভোমোৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনেক নান্দনিক পৰিৱেশত মনত পৰিছে মোৰ বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে শৰণ কৰি দেৱযানীৰ আলসুৱা হৃদয় সংগে সানি দি যৌৱনৰ মিঠা প্ৰেমৰ অনুৰাগ দিছিলে ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে ব্ৰাহ্মণ কন্যাৰ। কিন্তু বুজিব পৰা নাছিল দেৱযানীয়ে। কচৰ সেই প্ৰেমৰ মাজত আছিলে এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি খোদ দান কৰি মোৰ সপোনৰ কাৰেং। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক? নাই, এই দেৱযানীয়ে কোনোদিনেই পুৰুষক নকৰে বিশ্বাস। কৃষ্ণ, ধন্যবাদ।